ডিব্ৰুগড় জিলা সমিতি জিন্দাবাদ 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 অসমৰ ৰাজনীতিক অতিচিকে লাগু কৰক কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগত আমি ডিব্ৰুগড় চৌকেদিগতো আমি ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিবাদ আমি তিনিখনীয়া অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ আজি দাবী হৈছে যে অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু অতি শেহতীয়াকৈ কাহা আইনৰ জৰিয়তে অসমত অমুছলমান লোকৰ যি নাগৰিকত্ব প্ৰদানৰ চৰকাৰী নিৰ্দেশ সেই নিৰ্দেশনা বাতিল কৰিবৰ কাৰণে আজি আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰি অসমীয়া ভাষা সংস্কৃতি আমাৰ জাতি মাতি ভেটি ৰক্ষা কৰিবৰ কাৰণে শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ইতিমধ্যে অসমত আন্তঃৰাজ্যৰ পৰা যিবোৰ আহিছে তাৰ প্ৰৱৰ্তন আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু আমাৰ 1971 চনৰ পৰা আমি বিদেশী গ্ৰহণ কৰিলোঁ। তাৰপাছত কিন্তু আমি এজনো বিদেশী গ্ৰহণ কৰিবৰ কাৰণে আমি নিবিচাৰোঁ। গতিকে অতি শীঘ্ৰে আইন বাতিল কৰিব লাগে আৰু অসম চৰকাৰে যি শেহতীয়াকৈ যি নীতি নিৰ্দেশনা প্ৰেৰণ কৰিছে শীঘ্ৰে এই নীতি বাতিল কৰিবৰ কাৰণে আমি এই অৱস্থান আমি আহ্বান কৰিছোঁ। বিজেপি নেতৃত্বাধীন চৰকাৰে অসমীয়াৰ ভৱিষ্যত অসুৰক্ষিত প্ৰসংগত দোহাই দি বিভিন্ন অঞ্চলৰ পৰা মিয়া লোকক উচ্ছেদ কৰিছে। সেই একে সময়তে একেখন চৰকাৰে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাহা আইনৰ অধীনত লাখ লাখ অবৈধ বিদেশী অমুছলমান বিদেশী অসমত সংস্থাপন কৰিব বিচাৰিছে। গতিকে আচলতে বৰ্তমান চৰকাৰখনে কি কৰিব বিচাৰিছে এই আমি এতিয়া অসমৰ জনসাধাৰণ আমি বিতৰণ কৰিছোঁ। আমি কৈছোঁ অসমৰ সভ্যতা সুৰক্ষিত হ'ব লাগিব, আমি কৈছোঁ অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব, আমি কৈছোঁ অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'ব লাগিব। আমি কোৱা নাই যে অবৈধ বিদেশী অবৈধ অমুছলমান বিদেশী অসমত সংস্থাপন দি অসমীয়াৰ ভৱিষ্যত কোনটো পদ্ধতিৰে সুৰক্ষিত হ'ব এই তাৰ কাৰণে কিন্তু বৰ্তমান চৰকাৰে কিন্তু জবাব দিব লাগিব। গতিকে ইয়াৰ বিৰুদ্ধে যে 2014 চনৰ 21 ডিচেম্বৰলৈকে অসমত বসবাস কৰা বা অসমলৈ প্ৰব্ৰজন ঘটা প্ৰতিগৰাকী অমুছলমান লোকক চৰকাৰখনে নাগৰিকত্ব দিব বিচাৰিছে। আচলতে এই নাগৰিকত্ব দি সমগ্ৰ অসমীয়া জাতিক শেষ কৰাৰ যিটো সিদ্ধান্ত এই সিদ্ধান্ত অতি প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাজ্যজুৰি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আৰু তাৰে এটা অংশ হিচাপে আজি আমি ডিব্ৰুগড় জিলা সমিতিও কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে অসমৰ পৰা অবৈধ বিদেশী বিতৰণ কৰিব লাগিব। কেৱল উচ্ছেদেই নহয়, তেওঁলোকক নিৰ্দিষ্ট স্থানত তেওঁলোকক আটক কৰিব লাগিব আৰু এই বিদেশীসকলক বহিষ্কাৰ কৰি হিন্দুৱে হওক মুছলমানেই হওক বা আন ধৰ্মই নহওক প্ৰতিগৰাকী অবৈধ নাগৰিকক ইয়াৰ পৰা বিতৰণ কৰি অসমীয়া ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। তাৰ দাবীত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ উপৰি অসমত আন্তঃৰাজ্যিক পাৰ্বত্য এই অসমীয়াৰ ভাষা সাহিত্য সংস্কৃতি কেনেকৈ সুৰক্ষিত হ'ব? অসমৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষিত কৰাৰ একমাত্ৰ উপায় হৈছে অসমৰ চাৰিসীমা, অসমৰ ভৌগোলিক চাৰিসীমা আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা কৰিব লাগিব। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থাৰ দাবী কৰি আছে। গতিকে এই আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থাৰ জৰিয়তে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি পুনৰ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ।